আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেইটামান প্ৰাইভেট কোম্পানীৰ চাকৰিৰ বিষয়ে। গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব আৰু কিবা যদি আপোনালোকৰ অসুবিধা হয় তেন্তে আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে মেছেজ কৰিব। তাত আমি আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে যি কি নহওক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ প্ৰথমটো জবৰ নাম হৈছে আৰ্জেণ্ট ভেকেঞ্চিজ ফৰ দ্য ফলোয়িং পজিশ্যনছ ইন ধুবুৰী এণ্ড গোৱালপাৰা ডিষ্ট্ৰিক্ট অফ আছাম। প্ৰথমটো হৈ গ'ল ছাইট ইঞ্জিনিয়াৰ চিভিলৰ 8টা পোষ্ট আছে। এক্সপিৰিয়েঞ্চ ইয়াত বিচৰা হৈছে এবছৰৰ পৰা 4 বছৰ। আপোনালোকে ইয়াত দৰমহা লাভ কৰিব 18,000ৰ পৰা 25,000। দ্বিতীয়টো পোষ্ট হৈছে ছুপাৰভাইজাৰ চিভিলৰ পোষ্ট আছে টোটেল 11টা। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 0 to 3 years, অৰ্থাৎ এজন ফ্ৰেছাৰ্ছ এজন নতুন যুৱকেও বা যুৱতীয়েও ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত চেলাৰী লাভ কৰিব 10,000ৰ পৰা 15,000। তাৰ পিছৰটো পোষ্টৰ নাম হৈছে ষ্ট'ৰ এক্সিকিউটিভ পোষ্ট আছে 2টা। এক্সপিৰিয়েঞ্চ অৰ্থাৎ অভিজ্ঞতা বিচৰা হৈছে 2 বছৰৰ পৰা 5 বছৰ। চেলাৰী ইয়াত লাভ কৰিব 15,000ৰ পৰা 25,000ৰ ভিতৰত। তাৰ পিছৰ পোষ্টটোৰ নাম হৈছে ড্ৰাইভাৰ। নাম্বাৰ অফ পোষ্ট আছে 2টা, অৰ্থাৎ 2জন ড্ৰাইভাৰৰ দৰকাৰ হৈছে। চেলাৰী ইয়াত লাভ কৰিব 10,000ৰ পৰা 15,000। আৰু আপোনালোকৰ এই 4টা যি পোষ্ট আছে ছাইট ইঞ্জিনিয়াৰ, ছুপাৰভাইজাৰ, ষ্ট'ৰ এক্সিকিউটিভ, ড্ৰাইভাৰ, এই গোটেইকেইটা পোষ্টৰ আপোনালোকৰ লোকেশ্যনটো হৈছে ধুবুৰী আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট। যদি আপোনালোকৰ কোনোবা প্ৰাৰ্থী এই চাকৰিটো কৰিবলৈ ইচ্ছুক হয় তেন্তে আপোনালোকৰ যি ৰিজিউম আছে, বায়'ডাটাখন আছে, সেইটো আমাৰ স্ক্ৰীনত দেখা দিয়া ZEDENGINEERS777@gmail.com অৰ্থাৎ ZEngineer777@gmail.com এই ইমেইলটোত আপোনালোকৰ চিভিখন বা ৰিজিউমখন পঠাই দিব আৰু ছাবজেক্টত কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো আপোনালোকে লিখিবলৈ নাপাহৰিব। আৰু এই পোষ্টকেইটাৰ এপ্লাই কৰাৰ শেষৰটো ডেট হৈছে, অৰ্থাৎ লাষ্ট ডেটটো হৈছে 19 ছেপ্টেম্বৰ। গতিকে 19 ছেপ্টেম্বৰৰ আগতে আপোনালোকৰ ৰিজিউমখন বা বায়'ডাটাখন আপোনালোকে পঠিয়াই দিব। গতিকে দ্বিতীয়টো আমাৰ পোষ্টৰ নাম হৈছে ভাই টাইলছ এণ্ড চেনিটেৰী ৱেৰ গুৱাহাটী আছামৰ 3টা জব। প্ৰথমটো হৈছে এৰিয়া চেলছ মেনেজাৰ, দ্বিতীয়টো হৈছে এক্সিকিউটিভ এছিষ্টেণ্ট যি কেৱল মাত্ৰ মহিলাৰ বাবে সংৰক্ষিত। তাৰপিছত টেলি চেলছ এক্সিকিউটিভ যি কেৱল মাত্ৰ মহিলাৰ বাবে সংৰক্ষিত। এই 3টা পোষ্টৰ বাবে কোনো প্ৰাৰ্থী যদি আগ্ৰহী হয় তেন্তে আপোনালোকে এইটো ৱেবছাইটত অৰ্থাৎ এইটো ইমেইলত আপোনালোকৰ চিভিখন পঠিয়াই দিব। আৰু ইমেইলটো হৈছে runa@bhaivaiTiles.com। লাষ্ট ডেটটো হৈছে ইয়াৰ 20 ছেপ্টেম্বৰ, অৰ্থাৎ 20 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ ইমেইলটো তেওঁলোকৰ যি bhaivaiTiles.com ৰুনা আছে সেই ইমেইলটোত যথাসময়ত পাবগৈ লাগিব, নহ'লে আপোনালোকৰ চিভিখন একচেপ্ট কৰা নহ'ব। তাৰ পিছৰটো পোষ্টৰ নাম হৈছে দ্য হেণ্ডছ ফাউণ্ডেশ্যনৰ জব, যাৰ লোকেশ্যনটো হৈছে মেঘালয়া। ইয়াত যথেষ্টখিনি পোষ্ট আছে। প্ৰথমটো হৈ গ'ল ৱেষ্ট খাচী হিলছত ANMৰ 3টা পোষ্ট, GNMৰ 3টা, তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰ 3টা, তাৰপিছত ফাৰ্মাচিষ্টৰ 1টা, লেব টেকনিচিয়ানৰ 3টা আছে। তাৰপিছত নৰ্থ গাৰো হিলছত ANMৰ 1টা, GNMৰ 1টা, ডাটা এণ্ট্ৰি অপাৰেটৰৰ 1টা, ফাৰ্মাচিষ্টৰ 1টা, লেব টেকনিচিয়ানৰ 1টা। তেনেকৈ ৱেষ্ট গাৰো হিলছত ANMৰ 3টা, GNMৰ 3টা, ডাটা এণ্ট্ৰি অপাৰেটৰ 3টা, ফাৰ্মাচিষ্টৰ 1টা, লেব টেকনিচিয়ানৰ 3টা। ছাউথ ৱেষ্ট খাচী হিলছত ANMৰ 2টা, GNMৰ 2টা, তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰ 2টা, লেব টেকনিচিয়ানৰ 2টা। আৰু RI ভইড ANMৰ 1টা, GNMৰ 1টা, ডাটা এণ্ট্ৰি অপাৰেটৰ 1টা আৰু লেব টেকনিচিয়ানৰ 1টা পোষ্ট খালী হৈছে। যদিহে আপোনালোকৰ কোনো প্ৰাৰ্থী এই পোষ্টকেইটা এপ্লাই কৰিবলৈ অৰ্থাৎ মেঘালয়ত চাকৰি কৰিবলৈ যদি আপোনালোক ইচ্ছুক তেন্তে আপোনালোকৰ লগতে লাগিব এবছৰৰ পৰা 3 বছৰৰ আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ অৰ্থাৎ কৰ্ম অভিজ্ঞতাটো দৰকাৰী হ'ব। দ্বিতীয়তে আপোনালোকে যদিহে ANM আৰু GNMৰ পোষ্টৰ বাবে এপ্লাই কৰে তেন্তে আপোনালোকে মেঘালয় নাৰ্ছিং কাউন্সিল বা আছাম নাৰ্ছিং কাউন্সিলৰ যি ৰেজিষ্ট্ৰেশ্যন আছে সেইটো মেণ্ডেটৰী আপোনালোকৰ থাকিব লাগিব। দ্বিতীয়তে BMLT বা DMLTত মেণ্ডেটৰী থাকিব লাগিব LTৰ কাৰণে। তাৰপিছত ফাৰ্মাচিষ্ট পোষ্টৰ কাৰণে আছাম ফাৰ্মাচাৰী কাউন্সিলৰ যি লাইচেঞ্চ আছে
সেইখন আপোনালোকৰ থাকিব লাগিব আৰু ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে আপোনালোকৰ মিনিমাম DCA বা তাতকৈ বেছি হ'লে PGDCA সাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব আৰু এই পোষ্ট কেটাৰ বাবে আপোনালোকে CTC বেষ্ট ইন ইন্ডাষ্ট্ৰি অৰ্থাৎ PF গ্ৰুপ মেডিকেল ক্লেইম আপোনালোকে কৰিবলৈ পাব আপোনালোকৰ ইনস্যুৰেন্স সকলোবিলাক ইয়াত প্ৰভাইড কৰা হ'ব যদিহে আপোনালোকৰ কোনো কেণ্ডিডেট ইয়াৰ বাবে ইচ্ছুক হয় তেন্তে snehakshi@tsfmail.com এইটো আমাৰ স্ক্ৰিনত দেখা দিয়ে যিটো ইমেইল আছে সেই ইমেইলটোত আপোনালোকৰ যে ৰিজিউমখন আছে বায়োডাটাখন 19 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে পঠিয়াই দিব আজিৰ ভিডিঅ'টোৰ 4 নম্বৰ পোষ্টটোৰ নাম হৈছে সাউথ পইণ্ট ইংলিছ স্কুল সপ্তগ্ৰাম ধুবুৰী যি যাৰ পিনকোডটো হৈছে 783337 তেওঁলোকে PGT ইংলিছ মেথছ হিন্দী and MCA with B.Ed preferable salary negotiable অৰ্থাৎ তেওঁলোকে হায়াৰ সেকেন্ডাৰী লেভেলৰ বাবে কেইজনমান শিক্ষক বিচাৰিছে বিষয়বিলাক হৈছে ইংৰাজী অংক হিন্দী আৰু যে MCA কৰা হয় অৰ্থাৎ যিয়ে কি কৰিব পাৰে কম্পিউটাৰ এপ্লিকেশনৰ বিষয়ে তেওঁলোকৰ ষ্টুডেন্ট বিলাকক জ্ঞান দিব পাৰে আৰু এই পোষ্ট কেটা এপ্লাই কৰোতে আপোনালোকে মন কৰিব আপোনালোক মাস্টাৰ্স কৰা হলেও কিন্তু আপোনালোকৰ B.Ed ডিগ্ৰীটো ইয়াত বৰ দৰকাৰী বুলি তেওঁলোকে কৈছে অৰ্থাৎ B.Ed ডিগ্ৰী যদি কাৰোবাৰ ওচৰত থাকে তেখেতক বেছিকৈ প্ৰিফাৰেন্স দিয়া হ'ব বুলি কৈছে আৰু স্যালাৰিটো কথা তেওঁলোকে নিজৰ ইচ্ছামতেই দিব আপোনালোকে 5000 পৰা 10000 আশা কৰিব পাৰে যদি আপোনালোক ইচ্ছুক হয় তেন্তে 20 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে spin english school 2011@gmail.com এই ইমেইলটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব আৰু সাবজেক্টত কোনটো পোষ্ট এপ্লাই কৰিছে হেতু কিন্তু আপোনালোকে লিখি দিব আজি ভিডিঅ'টোৰ পঞ্চমটো জবৰ নাম হৈছে হোটেল কাছাৰ ক্লাব শিলচৰ আসামৰ কেইটামান পোষ্ট খালি হৈছে সেই পোষ্ট কেটা হৈছে F&B সাৰ্ভিস GSA ফ্ৰন্ট অফিস GSA এণ্ড সুপাৰভাইজাৰ দেন ফুড এণ্ড প্ৰডাকশন জি তন্দুৰ তাৰপিছত সাউথ ইণ্ডিয়ান ৰাজস্থানী বেংগালী যিয়ে মানে কি বনাব কুকিং কৰিব পাৰে ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল এক্সিকিউটিভ এজনৰ দৰকাৰ হৈছে যদিহে আপোনালোকে এই চাকৰিটো কৰিম বুলি ভাবে তেন্তে আপোনালোকে আমাৰ স্ক্ৰিনত দেখা দিয়া যেটো ইমেইল এড্ৰেছ আছে hr@hotelkasarclub.com with a mark copy at gm@hotelkasarclub.com এইটো ইমেইলত আপোনালোকে কি কৰিব আপোনালোকৰ সিভিখন পঠিয়াই দিব এটা কথা মনত ৰাখিব যে এই পোষ্ট কেটাত আপোনালোকক সম্পূৰ্ণৰূপে একমোডেশন থকা খোৱাৰ সকলো ব্যৱস্থা কিন্তু তেওঁলোকে কৰি দিব যদিহে আপোনালোক ইচ্ছুক হয় কাছাৰত চাকৰি কৰিবলৈ শিলচৰত চাকৰি কৰিবলৈ তেন্তে 20 ছেপ্টেম্বৰৰ ভিতৰত থ্ৰু ইমেইলৰ জৰিয়তে আপোনালোকে এই পোষ্ট কেটা এপ্লাই কৰি দিব পাৰিব 6 নম্বৰ পোষ্টটো হৈছে ভ্যাকেন্সি ফৰ ওয়েটাৰ এট JSIPL কাজিৰঙা অৰ্থাৎ কাজিৰঙাত যি JSIPL যি ৰেষ্টুৰেণ্টখন আছে সেই ৰেষ্টুৰেণ্টত এজন ওয়েটাৰৰ দৰকাৰ হৈছে আপোনালোকে 19 ছেপ্টেম্বৰৰ ভিতৰত এই নাম্বাৰটোত কন্টাক্ট কৰি তাৰ বাবে খুদি ল'ব পাৰে নাম্বাৰটো হৈছে 9435062479 আমাৰ স্ক্ৰিনত নিশ্চয় দেখিবলৈ পাইছে এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰি ল'ব তাৰ পিছত আজি ভিডিঅ'টোৰ সপ্তমটো জব হৈছে looking for a female office executive যি কমিউনিকেশনত খুব ভাল স্কিল তেখেতৰ আছে অৰ্থাৎ অন্য ব্যক্তিৰ হৈতে কমিউনিকেশনটো তেখেতৰ খুব ভাল তেওঁলোকৰ এক্সেল শীটত কাম কৰাৰ অভিজ্ঞতা আছে ৰিয়েল এষ্টেট কনসালটেন্সি ফাৰ্মত গতিকে তেনেকুৱা এটা পোষ্ট খালি হৈছে যদিহে আপোনালোক এই পদটো এপ্লাই কৰিবলৈ ইচ্ছুক হয় তেন্তে এই নাম্বাৰটোত 19 ছেপ্টেম্বৰৰ ভিতৰত কন্টাক্ট কৰি ল'ব নাম্বাৰটো হৈছে 9365862721 তাৰ পিছৰটো জবৰ নাম হৈছে ভিজন ইন্টাৰনেশ্যনেল স্কুল জুৰহাটৰ কেইটামান পোষ্ট খালি হৈছে প্ৰথমটো পোষ্ট হৈছে ৰিসেপশনিষ্ট কাম DTP অপাৰেটৰ সেকেন্ডটো হৈছে একাউন্ট অফিচাৰ তৃতীয়টো হৈছে মাৰ্কেটিং এক্সিকিউটিভ চতুৰ্থটো হৈছে PGT TGT অৰ এটসেট্ৰা যথেষ্টখিনি পোষ্ট খালি হৈছে তাৰ পিছৰটো পোষ্ট হৈছে প্ৰিন্সিপালৰ পোষ্ট তাৰ পিছৰটো পোষ্ট আছে হেডমিষ্ট্ৰেছৰ পোষ্ট গতিকে এইকেইটা পোষ্ট জুৰহাটৰ যি আপোনালোকৰ ভিজন ইন্টাৰনেশ্যনেল স্কুল আছে তেওঁলোকৰ তাত খালি হৈছে পোষ্ট ওয়াইজত মই কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে হেতু আপোনালোকক জনাই আছো গতিকে মন দি শুনিব ৰিসেপশনিষ্ট কাম DTP অপাৰেটৰ কাৰণে আপোনালোক যিকোনো
ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন হ'লেই যথেষ্ট আপোনালোক দেখিবলৈ স্মাৰ্ট হ'ব লাগিব ৱেল বিহেভ কৰা হ'ব লাগিব আৰু আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো খুব ভাল হ'ব লাগিব আৰু আপোনালোক কম্পিউটাৰ এক্সপাৰ্ট হ'ব লাগিব অৰ্থাৎ আপোনালোকে কম্পিউটাৰৰ জ্ঞানটো আপোনালোকৰ থাকিব লাগিব আৰু এই পোষ্টটোৰ বাবে আপোনালোকে দৰমহা লাভ কৰিব ৭,০০০ৰ পৰা ৮,০০০ টকাকৈ প্ৰতি মাহত তাৰ পিছৰটো পোষ্টৰ নাম হৈছে একাউণ্ট অফিচাৰৰ পোষ্ট ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট ইন কমাৰ্চ আপোনালোকৰ কম্পিউটাৰৰ এটা যি জ্ঞান অৰ্থাৎ এক্সেলত কাম কৰা ৱৰ্ডত কাম কৰা সেইটো আপোনালোকৰ জ্ঞান উইথ চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰ নলেজটো থকাটো জৰুৰী ইয়াত আপোনালোকে দৰমহা লাভ কৰিব ৭,০০০ৰ পৰা ৮,০০০ তাৰপিছত মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে তেওঁলোকে বিচাৰিছে গ্ৰেজুৱেট ইন কমাৰ্চ কিন্তু লগতে স্পেচিয়েলাইজেশ্যন বিচাৰিছে মাৰ্কেটিঙৰ ক্ষেত্ৰত আৰু আপোনালোকে আপোনালোকক ইয়াত এটা টাৰ্গেট দি দিয়া হ'ব সেই টাৰ্গেটটো আপোনালোকে এটা পিৰিয়ডৰ ভিতৰত কিন্তু এচিভ কৰিব পাৰিব লাগিব যেহেতু মাৰ্কেটিঙৰ জব হয় গতিকে ইয়াত আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো বহুত ভাল হ'বই লাগিব গতিকে ইয়াৰ বাবে আপোনালোকে ১০,০০০ৰ পৰা ১২,০০০ টকা লাভ কৰিব প্লাছ ইনচেণ্টিভছ আপোনালোকে লাভ কৰিব অৰ্থাৎ ক'ৰবাত যাবলগীয়া যদি হয় টকা খোৱাৰ যদি কিবা দৰকাৰ হয় সেই সকলোবিলাক আপোনালোকে লাভ কৰিব তাৰ পিছৰটো পোষ্ট হৈছে পিজিটি টিজিটি অৰ্থাৎ টিচাৰৰ পোষ্টটো খালী হৈছে যেনেকৈ ছাবজেক্ট ৱাইজত যদি মই কওঁ টোটেল পোষ্ট আছে ১৮টা ছাবজেক্ট ৱাইজত যদি মই কওঁ ইংলিছৰ এটা টিজিটি অৰ্থাৎ ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ এটা ইংলিছত খালী হৈছে তেনেকৈ হিন্দীত এটা আছামিছত টিজিটিত এটা আৰু পিজিটিত এটা নিশ্চয় আপোনালোকে টিজিটি আৰু পিজিটি চিনি পায় টিজিটি মানে হৈছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আৰু পিজিটি মানে হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ যিয়ে হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়ায় যাক ছাবজেক্ট টিচাৰ বুলিও কোৱা হয় তেনেকৈ মেথছত আছে ২টা টিজিটি পোষ্ট ছায়েন্সত আছে ২টা টিজিটি পোষ্ট ইকনমিক্সত আছে এটা পিজিটি পোষ্ট হিষ্ট্ৰীত আছে এটা টিজিটি পোষ্ট পলিটিকেল ছায়েন্সত আছে এটা পিজিটি পোষ্ট জিঅ'গ্ৰাফিত আছে এটা টিজিটি পোষ্ট আৰ্ট এণ্ড ক্ৰাফ্টত আছে এটা পোষ্ট সাইকোলজিত আছে এটা পিজিটি পোষ্ট ফিজিক্যাল এডুকেশ্যনত আছে এটা পোষ্ট মন্টেছৰী ট্ৰেণ্ডত আছে ৩টা পোষ্ট গতিকে ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ইন কনচাৰ্ণ ছাবজেক্ট অৰ্থাৎ ধৰি লওক আপুনি হিন্দীৰ বাবে এপ্লাই কৰিছে গতিকে হিন্দীত আপোনালোকৰ মাষ্টাৰ্ছটো থাকিব লাগিব আৰু লগতে আপোনালোকৰ যদি টিচিং এক্সপিৰিয়েঞ্চ আছে তেন্তে যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাব যেতিয়া আপোনালোকক কল কৰিব ইণ্টাৰভিউৰ বাবে তেতিয়া কিন্তু আপোনালোকে প্ৰিফাৰেঞ্চটো লাভ কৰিব যদিহে আপোনালোকে অলৰেডি টিচিং কৰাৰ এক্সপিৰিয়েঞ্চ আছে এই পোষ্টকেইটাত আপোনালোকে দৰমহা লাভ কৰিব ৮,০০০ৰ পৰা ১০,০০০ টকাকৈ তাৰ পিছৰটো পোষ্ট হৈছে প্ৰিন্সিপালৰ পোষ্ট যি একেই স্কুলখনতেই উলিয়াইছে গতিকে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন উইথ BEd এণ্ড এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবল অৰ্থাৎ প্ৰিন্সিপাল জবটো যিখন স্কুল আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে যোৰহাটৰ যিখন আমাৰ স্কুল আছে সেই স্কুলখনত আপোনালোকে যদি প্ৰিন্সিপাল পোষ্টটোৰ কাৰণে এপ্লাই কৰে তেন্তে আপোনালোক পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব লগতে BEd ডিগ্ৰীটো থাকিব লাগিব আৰু আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে আগতে কোনোবা বেলেগ বিদ্যালয়ত প্ৰাইভেট স্কুলতেই হওক তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব ইয়াৰ বাবে আপোনালোকে দৰমহা লাভ কৰিব ২০,০০০ৰ পৰা ২৫,০০০ টকাকৈ তাৰপিছত হেড মিষ্ট্ৰেছ যি কেৱল মাত্ৰ প্ৰি প্ৰাইমেৰী ডিভিজনৰ কাৰণে আছে তাৰ বাবে কেৱল মাত্ৰ গ্ৰেজুৱেট বিচৰা হৈছে ইন এনি ডিচিপ্লিন আৰ্টছ হওক ছায়েন্স হওক কমাৰ্চ হওক হ'লে গ'ল লগতে BEd থাকিব লাগিব আৰু যদি এক্সপিৰিয়েঞ্চ আছে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব ইণ্টাৰভিউ সময়ত আৰু ইয়াত আপোনালোকে দৰমহা লাভ কৰিব ১২,০০০ৰ পৰা ১৫,০০০ টকাকৈ আৰু তলত এটা নোট তেওঁলোকে কিন্তু উল্লেখ কৰি দিছে এডভাৰটাইজমেণ্টটোত সেইটো হৈছে মিনিমাম 10% চেলাৰী ইনক্ৰিমেণ্ট এণ্ড আদাৰ বেনিফিটছ উইল বি গিভেন আফটাৰ কমপ্লিশ্যন অফ 1 year অৰ্থাৎ এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক 10%কৈ ইনক্ৰিমেণ্ট মিনিমাম দিয়া হ'ব বুলি কৈছে ধৰি লওক আপোনালোকে এতিয়া ১০০ টকা লাভ কৰিছে এবছৰৰ পিছত আপোনালোকৰ দৰমহাটো হ'ব ১১০ টকা গতিকে পিক আপ এণ্ড ড্ৰপ ফেচিলিটি উইল বি এভেইলেবল ফ্ৰম যোৰহাট টাউন যদি আপোনালোক যোৰহাটত আছে তেন্তে যোৰহাটৰ টাউনৰ পৰা আপোনালোকক অনা নিয়াৰ ব্যৱস্থা স্কুলৰ গাড়ী কৰিব গতিকে ইলিজিবল কেণ্ডিডেট অৰ্থাৎ কোনোবা প্ৰাৰ্থীয়ে যদি এই চাকৰিকেইটা কৰিবলৈ বিচাৰে তেন্তে আপোনালোকে আমাৰ স্ক্ৰীনত যি দেখা দিয়া ইমেইল এড্ৰেছটো আছে ইমেইল এড্ৰেছটো হৈছে hrvis@jorhat@gmail.com সেই এড্ৰেছটোত অৰ্থাৎ সেই ইমেইলটোত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যিখন ৰিজিউম আছে সেই ৰিজিউমখন ৩০ ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব লাগিব মই ইমেইলটো আকৌ পঢ়ি দিছোঁ মনত ভালদৰে ৰাখি ল'ব hrvis.jorhat@gmail.com ৩০ ছেপ্টেম্বৰৰ ভিতৰলৈকে আপোনালোকৰ CVখন পঠিয়াই দিব আৰু
চিভিখন পঠিয়াই দিয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে জবটো পাব, সকলোকে ইণ্টাৰভিউৰ বাবে মাতা হ'ব, এনে নহয়। আপোনালোকৰ মাজৰ পৰা শ্বৰ্ট লিষ্টেড কৰা হ'ব আৰু শ্বৰ্ট লিষ্টেড কৰাৰ পিছত আপোনালোকক চিলেক্টেড কৰি মেলি সেইকেইজন ব্যক্তিকহে ইণ্টাৰভিউৰ বাবে মতা হ'ব। আৰু এই ইণ্টাৰভিউত যদি আপোনালোকে এটেণ্ড কৰে কোনো ধৰণৰ টিয়ে দিয়ে তেওঁলোকে প্ৰভাইড নকৰোঁ বুলি তেওঁলোকে কৈ দিছে। তাৰ পিছৰটো পোষ্ট হৈছে ভেকেঞ্চি SD জেইনছ গাৰ্লছ কলেজ, জেইন টেম্পল ৰোড, ডিমাপুৰ, নাগালেণ্ড। গতিকে এপ্লিকেশ্যন ফৰ দি এছিষ্টেণ্ট প্ৰফেচাৰ ইন পলিটিকেল ছায়েন্স, মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে নেট। আপোনালোক যদি কাৰোবাৰ নেট আছে পলিটিকেল ছায়েন্সত তেন্তে আপোনালোকে ইমেইল কৰি দিব পাৰে আপোনালোকৰ চিভিখন 30 অক্টোবৰৰ ভিতৰত। ইমেইল এড্ৰেছটো হৈছে sdjgc1993@gmail.com বা আপোনালোকে কণ্টেক্ট কৰিবও পাৰে আমাৰ স্ক্ৰীনত দেখা দিয়া নম্বৰটোত 03862230230230 বা 9485200990। এই নাম্বাৰটোতো আপোনালোকে কণ্টেক্ট কৰি আপোনালোকৰ চিভিখন পঠিয়াই দিব পাৰে। গতিকে এইটো পোষ্টেৰে আজি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। এনেকুৱা ধৰণৰ প্ৰাইভেট ছেক্টৰৰ জববিলাক লৈও আমি আমাৰ ভিডিঅ'বিলাক বনাওঁ। গতিকে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক চাব, যিহেতু আমাৰ চেনেলটোৰ মুখ্য উদ্দেশ্য হৈছে আপোনালোকে এটা চাকৰি পোৱা। গতিকে আমাৰ চেনেলটোক ছাপোৰ্ট কৰিব, আমাৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱকো আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব। ইয়াকে কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ আজিলৈ। ধন্যবাদ। জয় আই অসম।